যেনেকৈ প্ৰেমিকাৰ চুলিখিনিৰ গোন্ধ প্ৰেমিকে পায়, ঠিক তেনেকৈ খেতিয়ক বিলাকে পথাৰৰ মাজলৈ যেতিয়া যাব এটা বৰ ধুনীয়া গোন্ধ পায়। আপুনি ধান খেতি কৰিলে পথাৰৰ মাজলৈ যেতিয়া যাব, যিজন মানুহে ধান খেতিখিনি দেখি ভাল পাইছে কিন্তু তাৰ লগত গুণ পোৱা নাই, তেওঁ আচল খেতিয়ক নহয়। খেতিয়ক বিলাক প্ৰেমিক, খেতিৰ প্ৰেমিক, আৰু এটা গুণ পায়। কিন্তু সৰিয়হৰ গুণটো খেতি নকৰিলেও ইয়াত গুণ এটা আহিয়ে থাকে। সৰিয়হ অসমীয়া জাতিৰ এটা ডাঙৰ কেছ ক্ৰপ, নগদ শস্য বুলি কয় যাক, য'ৰ পৰা খেতিয়ক বিলাকে অলপ পইচা গোটাব পাৰে, নিজৰ ঘৰলৈ পইচা আহে, নগদ পইচা পায়। ধানটো সাধাৰণতে খাবৰ কাৰণে কৰে আৰু সৰিয়হটো কেছ ক্ৰপৰ কাৰণে কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া সৰিয়হটো হয় সেই সময়ত দামটো কমাই দিয়ে। মিঠাতেলৰ দাম বাঢ়ি বাঢ়ি গৈ আছে। নৰেন্দ্ৰ মোদী অহাৰ আগতে 1 লিটাৰ মিঠাতেল আমি খাইছিলো 85 টকাত, কিন্তু এতিয়া মিঠাতেল 220 টকাৰ তলত নাই। অথচ আমাৰ সৰিয়হৰ যিটো ৰেট বাঢ়িব লাগে সেইমতে বঢ়া নাই। সেইকাৰণে আমি যেতিয়া চৰকাৰ কৰিম, আমি যেতিয়া চৰকাৰলৈ আহিম, তেতিয়া এই সৰিয়হৰ প্ৰকৃত MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ ব্যৱস্থা কৰিম। আমি সৰিয়হ হিচাপে বিক্ৰী কৰাটো নিবিচাৰো। আমি সৰিয়হৰ পৰা লগে লগে তেল উলিয়াই ইনকাম ডাবল কৰাটো, ট্ৰিপুল কৰাটো আমি বিশ্বাস কৰো। সেইকাৰণে মই এই পথাৰৰ মাজত থাকি আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব খুজিছো যে অসমৰ খেতিয়ক যদি সঁচাকে ধনী হবলৈ হয়, তেতিয়াহ'লে আমাৰ খেতিবিলাকৰ পৰা আমি ইয়াক ব্যৱসায়লৈ পৰিণত কৰিব লাগিব, আৰু ব্যৱসায়টোৰ পৰা প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰী, সৰিয়হৰ ইণ্ডাষ্ট্ৰী, তেলৰ ইণ্ডাষ্ট্ৰী আমি নিজে কৰিব পাৰিব লাগিব। সেইটো যদি অকল মাৰোৱাৰী ব্যৱসায়ী খাতত দি দিওঁ বা অকল পুঁজিপতিৰ খাতত দি দিওঁ, খেতিয়ক ক'ত ধনী হ'ব? গতিকে য'ত য'ত এনেকুৱা খুব ধুনীয়া সৰিয়হ হৈছে সেই ঠাইত মই ভাবো যে ইণ্ডাষ্ট্ৰী হ'ব লাগিব, আমাৰ তেলৰ ইণ্ডাষ্ট্ৰী, আৰু তাৰ লাভটো খেতিয়কে খাবলৈ পাব লাগিব। মানে অকল বেপাৰীকেইটাই খাবলৈ পালে নহ'ব, তাৰ লাভটো খাবলৈ পাব লাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্ট বিলাকে। অসমত যাৰ তেলৰ মিল আছে তেওঁলোকে কেৱল খাবলৈ পালে নহ'ব, তাৰ লাভটো খাবলৈ পাব লাগিব খেতিয়ক বিলাকে। তেনেকুৱা এখন অসম গঢ়িবৰ কাৰণে আমি সদায় চিন্তা কৰো। সেইকাৰণে কৈ আছো, ৰাইজৰ দলৰ এটা প্ৰধান উদ্দেশ্য হ'ল যে অসমৰ সকলো পথাৰতে 12 মাহে খেতি কৰাম, কিন্তু অকল খেতি নহয়, খেতিয়ক বিলাকক আমি MSP দিম, বজাৰৰ আচল দামটো দিম। আৰু MSP দিয়াই নহয়, খেতিয়কে য'ত উৎপাদন কৰিব তাতে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি আমি সেই খেতিয়কক অধিক লাভ দিবৰ কাৰণে যত্নবান হম। আৰু যেতিয়ালৈকে এই কামটো নকৰিম, অকল খেতি কৰি চাগে আমি কমপ্লিটলি অসমীয়া মানুহ সম্পূৰ্ণ ধনী হ'ব নোৱাৰিম। সেইকাৰণে মই আজি গৌৰীপুৰৰ এই সৰিয়হৰ মাজত থাকি অসমৰ খেতিয়কসকলক আহ্বান জনাও, আহক আমি এখন নতুন অসম বনাও, আহক আমি সঁচাকে সকলো মানুহে লগ লাগি এখন ধুনীয়া অসম বনাও, যিখন অসমত আমি খেতি ভালকে কৰিব পাৰিম, যিখন অসমত আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ থাকিম, আৰু খেতি, ব্যৱসায় বাণিজ্য এইবিলাক আমাৰ হাতলৈ আনিম, অসমৰ মানুহৰ হাতলৈ, আৰু লগতে ইণ্ডাষ্ট্ৰী গঢ়ি তুলিম ইয়াত স্থানীয়ভাৱে। এইটো যেতিয়ালৈকে কৰিব নোৱাৰিম তেতিয়ালৈকে আমি এনেকৈ দুখীয়া হৈ থাকিব লাগিব। মই সেইকাৰণে এই মুহূৰ্তত আপোনালোক সকলোকে অনুৰোধ জনাইছো, এখন নতুন অসম গঢ়িব লাগিব আমি, যিখন নতুন অসমত আমি খেতিয়ক বিলাকক বস্তুৰ আচল দাম দিব লাগিব, যিখন নতুন অসমত আমি খেতিয়ক বিলাকক খেতি কৰিবৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰিব লাগিব, মাটিত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মাটিত পানী দিবৰ কাৰণে যিটো ডিজেল লাগে বা ইলেক্ট্ৰিচিটি লাগে, বিজুলীৰ খৰচ, সেই খৰচটো আমি চৰকাৰে বহন কৰিব লাগিব খেতিয়ক, কেৱল আৰু কেৱল তেতিয়াহে অসমীয়া খেতিয়ক ধনী হ'ব পাৰিব। আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজৰ দলৰ পতাকাখনো এনেকুৱা হালধীয়া, আৰু সেই হালধীয়াৰ মাজত থিয় হৈ আজি মই সপোন দেখিব খুজিছো যে আহক আমি সকলোৱে মিলি এনেকুৱা এখন অসম আমি গঢ়ি তোলো। আহক মই সকলোকে এখন ঐক্যবদ্ধ অসম, সকলোকে লগত লৈ কৰা এখন জাতীয়তাবাদী অসম গঢ়ি তুলিবৰ কাৰণে আহ্বান জনাইছো।